চাওক আমি বহুত দিন এই বিষয়টোত সামাজিক মাধ্যমতে হওক বা শিক্ষা বিভাগৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়কে হওক বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিনম্ৰভাৱে সদায় আহ্বান জনাই আছোঁ যে প্ৰাদেশিকৰণৰ বিষয়টো সম্পৰ্কত মানে স্পষ্ট কৰিব লাগে। আজি দুদিনমান আগতো আমি ছ'চিয়েল মিডিয়াত কৈ আছোঁ যে এই প্ৰাদেশিকৰণৰ বিষয়টো কি কৰিব, এই বিষয়ত এটা স্পষ্টতা আমাক লাগে। আৰু ইতিমধ্যে আজি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি এটা সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই এটা মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা স্পষ্টীকৰণ বিচাৰিছিলোঁ। আৰু এই স্পষ্টীকৰণটো বিচাৰিছিলোঁ যে 28 জানুৱাৰীৰ ভিতৰত আমাৰ এই প্ৰাদেশিকৰণৰ বিষয়টো কি কৰিব, প্ৰাদেশিকৰণ হ'বনে নহয় এই সম্পৰ্কত, বা প্ৰাদেশিকৰণ যদি নহয় তেতিয়াহ'লে আগন্তুক 1 ফেব্ৰুৱাৰীৰ পৰা আমি অবিৰতভাৱে আমি আন্দোলনৰ বা প্ৰতিবাদী কাৰ্যসূচী ল'ম বুলি ইতিমধ্যে আমি সামাজিক মাধ্যমত ঘোষণা কৰিছোঁ। আৰু আপোনালোকে চাওক, মই ইমান দিন কৈ আহিছোঁ যে সামাজিক মাধ্যমৰ এটা এনেকুৱা শক্তি আছে, এই শক্তি বা যে যিকোনো কাৰণতে নহওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়বদ্ধতাৰ খাতিৰতে হওক, আজি কিন্তু তেওঁ এটা কথা ক'লে যে তেওঁ ছ'চিয়েল মিডিয়াত ক'লে যে 2 এদিনতে শিক্ষা বিভাগক আমাৰ প্ৰাদেশিকৰণৰ যিটো আবেদনৰ পৰ্টেল, এই পৰ্টেলটো খুলি দিয়াৰ কাৰণে নিৰ্দেশ কৰা বুলি কৈছে। এই কথাটো আপোনালোকে শুনি লওক। ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰ্টেলটো মই খুব সোনকালে মুকলি কৰি দিবলৈ শিক্ষা বিভাগক মই জনাইছোঁ। মই বিশ্বাস কৰোঁ যে ৰণোজ পেগু ডাঙৰীয়াই খুব সোনকালে ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলটো মুকলি কৰি দিব। আজি মই বিশেষ আপোনালোকক আমনি নকৰোঁ, কাৰণ ময়ো যাব ওলাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়া চাওক যে পৰ্টেলটো আমাৰ লক্ষ্য নহয়, প্ৰাদেশিকৰণৰ আবেদনৰ পৰ্টেলটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য হ'ল প্ৰাদেশিকৰণ। চৰকাৰে যদি পৰ্টেলটো খুলি থৈয়ে গোটেই দায়িত্ব সামৰিব খুজিছে, এই কথাটোত আমি কেতিয়াও নামানো। আমি সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই এটা কথা সদায় দাবী কৰি আহিছোঁ, আৰু এই কথাটো আমাৰ ষ্টেণ্ডিং থাকিব। যিটো আজি আমি এটা সামাজিক মাধ্যমত এটা আমি সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাৰ এটা সিদ্ধান্ত আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি প্ৰচাৰ কৰিছোঁ। এই যিটো যে 28 তাৰিখৰ ভিতৰত আমাক নিশ্চিতি লাগিব, অকল পৰ্টেল খোলাই নহয়, প্ৰাদেশিকৰণ 2026 চনৰ নিৰ্বাচনৰ অধিসূচনাৰ আগে প্ৰাদেশিকৰণৰ কামখিনি সম্পূৰ্ণ হ'বনে নহয়, প্ৰাদেশিকৰণ হ'বনে নহয়, ইয়াৰ এটা নিশ্চিতি কিন্তু আমাক 28 জানুৱাৰীৰ ভিতৰত লাগিবই। এয়া মুখ্যমন্ত্ৰী মহোদয়ে আমাক আনুষ্ঠানিকভাৱে কওক বা শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মেল পাতি আনুষ্ঠানিকভাৱে কওক, আমাক কিন্তু নিশ্চিতিটো লাগিব, বা আমাক মাতি নি হ'লেও ক'ব লাগিব, কিন্তু এইটো অফিচিয়েলি ক'ব লাগিব। এই যিটো নটিফিকেশ্যনটো এইটো কেতিয়া ওলাব, আমাৰ এই যে পৰ্টেলটো খুলিব, এই পৰ্টেলটো কিহৰ আধাৰত খুলিব, আবেদনবিলাক কিহৰ আধাৰত কৰিব, ইয়াৰ চৰ্তবিলাক কি থাকিব, এই যে নটিফিকেশ্যন অৰ্থাৎ গেজেট নটিফিকেশ্যন যিটো ওলাব লগা আছে, এই গেজেট নটিফিকেশ্যনটো এই বিধানসভাত শিক্ষামন্ত্ৰীয়ে যেনেদৰে সংশোধনী বিধেয়কখন আনিছিল তেনেদৰেই থাকিব নে সাল সলনি হ'ব। যদি সাল সলনি নহয়, তেনেহ'লে যদি বিধানসভাত শিক্ষামন্ত্ৰীয়ে যেনেদৰে সংশোধনী আনিছিল তেনেদৰেই যদি বিধেয়কখনৰ নটিফিকেশ্যনটো ওলায় বা গেজেট নটিফিকেশ্যনটো ওলায়, তেতিয়াহ'লে আমি প্ৰাদেশিকৰণৰ পৰ্টেল খোলা নোখোলা এইটো মানে কোনো অৰ্থ নাথাকিব। গতিকে আমাক এটা কথা স্পষ্ট, আমাৰ সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই এটা কথা স্পষ্ট, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক এই ভিডিঅ'টোৰ যোগেদি এই কথাটোকে ক'ব খুজিছোঁ, আপোনালোকে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই যিটো কথা ক'লে আজি যে পৰ্টেল খুলি দিব আবেদনৰ প্ৰাদেশিকৰণৰ কাৰণে, আবেদনৰ কাৰণে পৰ্টেলটো খুলি দিব বুলি কোৱাৰ লগে লগে কিন্তু আশ্বস্ত হৈ আপোনালোক বহি নাথাকিব। এইবিলাক হ'ল এওঁলোকৰ ৰাজনীতি। এই পৰ্টেলটো খুলি দিব, কিন্তু কিহৰ আধাৰত খুলিব, আইনখন সংশোধন আমি বিচৰা ধৰণে হ'বনে নহয়, এই ক্ষেত্ৰত কিন্তু স্পষ্টতা লাগিব। জইনিং ডেট কি হ'ব, মাটি কেতিয়াৰ হ'ব, ইউডাইচ কেতিয়াৰ হ'ব, ডাইচ কোড কেতিয়াৰ পৰা ধৰিব, শিক্ষকৰ যিটো নিযুক্তি এইটো কেতিয়াৰ পৰা হ'ব, বা এই ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যা কেনেধৰণে হ'ব, লাষ্ট 3 years হ'বনে,
এনি বেষ্ট ইয়াৰ্ছ হ'ব, এই কথাবিলাকৰ স্পষ্টতা নোহোৱাকৈ পোনে পোনে পৰ্টেলটো খুলি দিলে আমাৰ সমস্যাটো সমাধান নহয়। গতিকে আমি আমাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো এতিয়াও মানে অটল হৈ আছে যে আমি 28 জানুৱাৰীলৈকে আমি বাট চাম। আৰু ইতিমধ্যে আমি দৰকাৰ হ'লে আমি সামাজিক মাধ্যমৰ জৰিয়তে বাদেও আমি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিম বা বিভাগীয় আমাৰ যি উচ্চপদস্থ বিষয়া তেওঁলোকক লগ কৰিম। আমাৰ কথাখিনি তেওঁলোকক আচলতে ফৰ্মেলি জনাই উঠাৰ পিছত চৰকাৰখনে আমাৰ এই কথাখিনি গুৰুত্ব দিয়ে নে নিদিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি 1 তাৰিখৰ পৰা 1 ফেব্ৰুৱাৰীৰ পৰা আমি যি অবিৰত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি এইটো কাৰ্যসূচী আমি গ্ৰহণ কৰিম নে নকৰিম ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু এই কথাটো 28 তাৰিখেহে আমি বা 28 তাৰিখৰ পিছতহে আমি সিদ্ধান্তটো ল'ব পাৰিম। যদি 28 তাৰিখে আমি ভাল খবৰখিনি পাওঁ, অৰ্থাৎ জইনিং ডেট যদি 31/12/2018 হয়, ইউডাইজ যদি 18-19 হয়, মাটি যদি মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে যিকোনো এটা চনৰ হয় 2025 চন পৰ্যন্ত, যিটো ছাত্ৰ ছাত্ৰীৰ সংখ্যা 5%, এইবিলাক যদি 10 বছৰৰ ভিতৰত এনি বেষ্ট ইয়াৰ্ছ হয়, তেতিয়াহ'লেহে আমি চৰকাৰৰ এই কথাখিনিত আশ্বস্ত হ'ম। এই কথাখিনি আমাক শিক্ষামন্ত্ৰীয়ে হওক, মুখ্যমন্ত্ৰীয়ে হওক বা চৰকাৰী বিভাগীয়ভাৱে হওক আমাক আশ্বস্ত কৰিব লাগিব। সেয়া মানে যে গেজেটটো আহিব, এই গেজেট নটিফিকেশ্যনত এই সংশোধনখিনি আহিছে নে নাই। যদি অহা নাই তেতিয়াহ'লে আমাৰ এনেধৰণৰ 10টা পৰ্টেল আহিলেও আমাৰ একো কাম নহ'ব, আমি পৰ্টেলতে আশ্বস্ত থাকিলে নহ'ব। গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মই আহ্বান জনাইছোঁ, আপোনালোক সাজু থাকক। 28 তাৰিখৰ পিছত অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা যাতে আমি অবিৰতভাৱে আন্দোলন কৰিব পাৰোঁ। ধন্যবাদ।